এটা ভাল খবৰ নতুন চাকৰি ওলাইছে তোমালোকৰ পঢ়া লিখা কিমান লাগিব আৰু তোমালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি বয়সটো কিমান হ'ব লাগিব গোটেইখিনি আলোচনা কৰিম তোমালোকে যদি কিবা বুজি নোপোৱা তোমালোকে ডাইৰেক্ট মোৰ লগত কন্টেক্ট কৰিব পাৰিবা ফোনত কথা পাতিব পাৰিবা মই ভিডিওটো হেকত নম্বৰটো দি দিম তোমালোকে ডাইৰেক্ট মোলে ফোন কৰিবা অথবা তোমালোকৰ যদি কিবা অসুবিধা হয় তোমালোকে WhatsApp বা ডাইৰেক্ট মোলে কন্টেক্ট কৰিব পাৰিবা ঠিক আছে এতিয়া প্ৰথম কথাটো হ'ল টোটাল পোষ্ট কিমান আছে টোটাল পোষ্ট 269 টা আছে ঠিক আছে আৰু পোষ্টৰ নাম কি ৰিক্ৰুটমেন্ট ফৰ 269 পোষ্ট অফ কনষ্টেবল গ্ৰেড 3 আন্ডাৰ ডাইৰেক্টৰেট অফ সিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছ আসাম ঠিক আছে এতিয়া এটো কি বুলি কোৱা হয় কনষ্টেবল গ্ৰেড 3 ঠিক আছে এতিয়া কাৰ আন্ডাৰ সিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছ আন্ডাৰ ডাইৰেক্টৰেট অফ সিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছ ঠিক আছে এতিয়া তোমালোকৰ দৰমহা কিমান 14000 তাৰ পিছত গ্ৰেড পে 5600 ঠিক আছে তাৰ পিছত তোমালোকৰ এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তোমালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব 1 তাৰিখ 2 মাহ 2024 মানে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা তোমালোকৰ এপ্লাই বিলাক ষ্টাৰ্ট হ'ব ঠিক আছে তাৰ পিছত লাষ্ট ডেট কেতিয়া লাষ্ট ডেট তোমালোকৰ 15 তাৰিখ 2 মাহ 2024 ভিডিওটো সম্পূৰ্ণ চাবা মই বেছি দীঘলীয়া নকৰো তোমালোকে সম্পূৰ্ণ চাবা কিবা বুজি নাপালে মোৰ লগত কন্টেক্ট কৰিবা তাৰ পিছত এতিয়া পোষ্ট বিলাক চাম আমি পোষ্ট বিলাক কোড কিমানটা পোষ্ট আছে এতিয়া আনৰিজাৰ্ভ কেটেগৰীত মেলৰ মানে ল'ৰাখিনিৰ কাৰণে 58 টা আৰু ফিমেলৰ কাৰণে 24 টা টোটাল 82 টা আছে OBC MOBC কিমানটা আছে OBC MOBC 45 টা ফিমেলৰ 90 টা মানে 19 টা মেলৰ 45 টা ফিমেলৰ 19 টা টোটাল 64 টা আছে তাৰ পিছত SC কিমান আছে SC মেলৰ কাৰণে 12 টা পোষ্ট আছে ফিমেলৰ কাৰণে 5 টা আৰু টোটাল 17 টা আছে তাৰ পিছত STP ৰ কাৰণে কিমানটা আছে 17 টা আছে STP মানে প্লেন এৰিয়া যোনখিনি মানে প্লেন এৰিয়াত থাকে যোনখিনি ST মানুহ তেওঁলোকে প্লেন এৰিয়াত থাকে আৰু যোনখিনি মানে STH সেইখিনি মানে হিলছ এৰিয়া সেইখিনি পাহাৰত থকাখিনি ঠিক আছে এতিয়া STP খিনিৰ কাৰণে 17 টা আৰু ফিমেলৰ এটো মেলৰ 17 টা আৰু ফিমেলৰ 7 টা টোটাল কিমান 77 টা ঠিক আছে তাৰ পিছত STH খিনিৰ কাৰণে STH ৰ কাৰণে 54 টা মেলৰ আৰু ফিমেলৰ 23 টা টোটাল 77 ঠিক আছে এতিয়া গ্ৰান্ড টোটাল তোমালোকৰ কিমান আছে 186 টা মেলৰ 78 টা ফিমেলৰ টোটাল 264 টা ঠিক আছে এতিয়া এখিনি তোমালোকে চাই লবা এখিনি আনৰিজাৰ্ভ কেটেগৰী এখিনি আনৰিজাৰ্ভ কেটেগৰী নহয় ৰিজাৰ্ভেশনস ফৰ এক্স সাৰ্ভিসমেন ঠিক আছে যিখিনি এক্স সাৰ্ভিসমেন তেওঁলোকৰ কাৰণে ঠিক আছে এতিয়া প্ৰথম কথাটো হ'ল মই তোমালোকৰ ভিডিওটো সম্পূৰ্ণ ডিটেইলছত নকও সম্পূৰ্ণ ডিটেইলছ মানে মূল কথাখিনি মই কৈ যাম কাৰণ তোমালোকৰ যদি কিবা জানিব লগা থাকে ডাইৰেক্ট মোলে কন্টেক্ট কৰিবা ঠিক আছে ভিডিওটো তোমালোকে ইয়াত থুলমূল আভাস এটা পাবা আৰু ডাইৰেক্ট কন্টেক্ট কৰিলে মোৰ লগত ডাইৰেক্ট কথা পাতিব পাৰিবা ঠিক আছে এতিয়া eligibility criteria the candidate must satisfy the following criteria ঠিক আছে এতিয়া তোমালোকে কি হ'ব লাগিব ইয়াত নেশনালিটি তোমালোকৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তোমালোকৰ বিট কি দিছে তোমালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন থাকিব লাগিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেচন কৰিব দি আছে তাত তোমালোকে বহুতখিনি সুবিধা পাবা তাৰ এটা ভিডিও মই বনাই থৈছো তোমালোকে মোৰ চেনেলত গৈ পিনি অসমীয়া অনলাইন চেনেলত গৈ পিনি তোমালোকে চাব পাৰিবা এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰণে ঠিক আছে তাৰ পিছত তোমালোকে এখিনি ৰি-ৰেজিষ্ট্ৰেচন কেনেকৈ কৰে মোক ফোন কৰিবা মোৰ নাম্বাৰ ভিডিওটো হেকত নাম্বাৰটো দি দিম তাৰ পিছত ক্যান্ডিডেট মাস্ট স্পিক আসামিজ অৰ এনি আদাৰ ষ্টেট ল্যাঙ্গুৱেজ ফ্লুয়েন্টলি ঠিক আছে আৰু ভাষাটো ভালকে ক'ব পাৰিব লাগিব অসমীয়া অথবা অসমৰ বাহিৰৰ আদাৰ ষ্টেট ল্যাঙ্গুৱেজ ধৰিলোৱা হিন্দীটোকে এক্সাম্পল হিচাপে লৈছো সেইখিনি জানিব লাগিব অসমীয়া বা হিন্দী জানিব লাগিব ঠিক আছে or any other state language বুলি কৈছে fluently ভালকে স্পষ্টকে ক'ব পৰা হ'ব লাগিব ঠিক আছে
তাৰ পিছত বয়সটো তোমালোকৰ কিমান হ'ব বয়সটো ইয়াত বহুত বেছি দিছে 18 পৰা দিছে 18 পৰা 40 মানে বয়সটো তোমালোকৰ 1 তাৰিখ 1 মাহ 2024 লৈকে মানে হিসাব কৰিলে 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব ঠিক আছে তাৰ পিছত মানে ইয়াত আৰু এটা দিছে ক্যান্ডিডেট মাস্ট বৰ্ন অন অৰ বিফোৰ মানে 1 তাৰিখ 1 মাহ 2006 আৰু 1 তাৰিখ 1 মাহ 1984 এইকেইটাৰ ভিতৰত হ'ব লাগিব ডেট অফ বাৰ্থটো তাৰ পাছত তোমালোকৰ বয়সৰ ৰেহাই দিছে 5 বছৰ এসসি এসটিপি এসটিএইচ এখিনিৰ কাৰণে 3 বছৰ ওবিসি এমওবিসি খানে আৰু 2 বছৰ এক্স সাৰ্ভিসমেন খিনিৰ কাৰণে ঠিক আছে এখিনি বয়সৰ ৰেহাই দিছে এখিনি হৈ গল তাৰ পিছত এতিয়া পঢ়া লিখা কিমান লাগিব হেখিনি চাও আমি হেখিনি আলোচনা কৰো এতিয়া ইয়াত চাবা এটো এখিনি মোস্ট ইম্পৰ্টেন্ট হা এখিনি পিছত আমি ফিজিক্যাল খিনি চাম ফিজিক্যাল কিমান খিনি লাগিব ঠিক আছে তাৰ পিছত যদি কিবা বুজি নপা ডাইৰেক্ট মোৰ লগত কন্টাক্ট কৰিবা মই তোমালোকক গুটে কথাখিনি বুজাই কম ঠিক আছে এতিয়া ফাৰ্স্ট এডুকেশন কোৱালিফিকেশনস HSLC or equivalent examination pass from a recognized board or council এতিয়া তোমালোকে মেট্ৰিক পাস হ'ব লাগিব তাৰ পিছত আদাৰ কোৱালিফিকেশন ফৰ ক্যান্ডিডেট এক্সেপ্ট এক্স সাৰ্ভিসমেন খিনিৰ বাহিৰে বেলেগ কোৱালিফিকেশন কি লাগিব হোম গাৰ্ড সাৰ্টিফিকেট অৰ মিনিমাম এনসিসি এ সাৰ্টিফিকেট এটো কথা মনত ৰাখিবা তোমালোকে এখিনি কথা মই হয়তো আগতে কৈ ল'ব লাগিছিল এতিয়া মোৰ ভিডিওটো বনাওতে মই প্ৰথম পৰা হেই কৈ ললো যে পঢ়ি নললো এফালৰ পৰা পঢ়ি গৈছো হেকানে মানে এখিনি কথা মোৰ প্ৰথমে থাকি গল মানে কবলে কাৰণ ইয়াত এটা কথা আমি লক্ষ্য কৰিছো তোমালোকৰ মেট্ৰিক পাস হলে নহব মেট্ৰিক পাসৰ উপৰি তোমালোকৰ এক্সট্ৰা ডকুমেন্টস বিচাৰিছে ইয়াত হোম গাৰ্ড সাৰ্টিফিকেট অৰ মিনিমাম এনসিসি এ সাৰ্টিফিকেট লাগিব ঠিক আছে এনসিসি যি সকলৰ এ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব এক্স সাৰ্ভিসমেন খিনি বাহিৰে মানে ঠিক আছে যে হোম গাৰ্ড সাৰ্টিফিকেট অথবা মিনিমাম এনসিসি এ সাৰ্টিফিকেট আৰু এটা কথা কওঁ যি সকল ল'ৰা ছোৱালী কলেজত পঢ়ি আছে তেওঁলোকক মই এটা ৰিকুৱেষ্ট কৰিছো তোমালোকে এনসিসি খিনি কৰি লোৱা এনসিসি খিনি কৰি ললে তোমালোকৰ চাকৰি কাৰণে সুবিধা হয় ঠিক আছে মানে এনসিসি প্ৰায় লাগে ডিফেন্সৰ যদি ডিফেন্সৰ চাকৰি কৰিম বুলি ভাবিছা তোমালোকে এখিনি চাই লবা ঠিক আছে তাৰ পিছত ইয়াত আৰু এটা কথা কৈছে মই কোৱা কথাখিনিকে কৈছে the persons having HSLC pass certificate but not possessing home guards training certificate or minimum NCCA certificate are not eligible to apply to see সকলৰ এই সাৰ্টিফিকেট খন না এক্সট্ৰা সাৰ্টিফিকেট খন তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব ঠিক আছে এতিয়া তোমালোকৰ এখিনি চাই লবা হাইট ওয়েট এখিনি মই ভিডিওটো দীঘলীয়া নকৰো ঠিক আছে এখিনি তোমালোকে স্ক্ৰিনখনত দিয়া হৈছে চাই লবা